নমস্কাৰ বন্ধুসকল ক্ৰিকেট জগতৰ বিভিন্ন কথা বতৰা খবৰ বাতৰি নিজৰ ভাষা অসমীয়াত লৈ মই আকৌ এবাৰ উপস্থিত হৈছোহি ক্ৰিকেট গুৰু আসামৰ মজিয়াত এতিয়া যেহেতু আইপিএল ওচৰ চাপি আহি আছে গতিকে মই আইপিএলক আওকাণ কৰি ক্ৰিকেটৰ আনবিলাক কথা আলোচনা কৰিবলৈ অলপ অসুবিধা পাইছো বা অলপ বেয়া পাইছো যেহেতু আইপিএল আহি থাকিলে আইপিএলৰ কথা আলোচনা কৰিব লাগে গতিকে মই এই কেইদিন যিকেইটা ভিডিঅ' দি আছো সেইকেইটা আইপিএলৰ ওপৰতে বেছি কনসেন্ট্ৰেট কৰিছো বা বেছি গুৰুত্ব দিছো থাম্বনেইলখন দেখি হয়তো আপোনালোকে গম পাই গৈছে যে মই আজি কিহৰ ওপৰত কথা পাতিবলৈ গৈ আছো আইপিএলৰ ইতিহাসত এনেকুৱা 5টা টিম আছিল যি 5টা টিমৰ বৰ্তমান কোনো অস্তিত্ব নাই কিন্তু কিয় অস্তিত্ব নাই এনেকুৱা কি কাৰণ আছিল যে এই টিম কেটাৰ অস্তিত্ব নোহোৱা হল বা এই টিম কেটা নাইকিয়া হৈ গল আইপিএলৰ পৰা আজি আমি আলোচনা কৰিম এই 5টা টিমৰ বিষয়ে আৰু এই 5টা টিম আইপিএলৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যোৱাৰ কাৰণসমূহৰ বিষয়ে তেন্তে বেছি দেৰি নকৰো বলক ভিডিঅটো আৰম্ভ কৰো আইপিএলৰ পৰা নাইকিয়া হৈ যোৱা প্ৰথম টিমটো হৈছে এক নম্বৰত যদি আমি কথা ক'বলৈ যাওঁ সেই টিমটো হৈছে ডেক্কান চাৰ্জাৰ্ছ এইটো এটা হায়দৰাবাদ বেসড আইপিএল টিম আছিল আৰু অতি আচৰিত কথা যে 2009 চনত যিটো আইপিএলৰ দ্বিতীয় সংস্কৰণ আছিল আইপিএলৰ দ্বিতীয় সংস্কৰণত ডেক্কান চাৰ্জাৰ্ছ টিমটোৱে আইপিএলৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল 2008 চনৰ পৰা 2012 চনলৈকে এই টিমটোৱে আইপিএলত থাকে কিন্তু 2012 চনৰ পাছৰ পৰা এই টিমটোক আইপিএলত দেখা পোৱা হোৱা নাই কিয়নো 2012 চনত এই টিমটোক বিসিসিআই বেন কৰি দিয়ে এতিয়া আপোনালোকে প্ৰশ্ন উত্থাপন কৰিব যে কিয় বেন কৰি দিয়ে এই কাৰণে বেন কৰি দিয়া হৈছিল কাৰণ যিসমূহ আইপিএল টিম থাকে সেই আইপিএল টিমসমূহে নিজৰ উপাৰ্জনৰ কিছু অংশ বিসিসিআইক ট্যাক্স হিচাপে দিব লাগে কিন্তু এই ডেক্কান চাৰ্জাৰ্ছ টিমটোৱে নিজৰ উপাৰ্জনৰ কিছু অংশ বিসিসিআইক ট্যাক্স হিচাপে দিয়া নাছিল নিজৰ উপাৰ্জনসমূহ লুকুৱাই ৰাখিছিল যিটো কথা বিসিসিআই গম পাইছিল আৰু এইটো এটা যেহেতু ডাঙৰ অপৰাধৰ দৰে হৈ যায় সেইবাবে বিসিসিআই এই টিমটোক আইপিএলৰ পৰা বেন কৰি দিয়ে এই টিমটো বন্ধ কৰি দিয়ে 2 নম্বৰ টিমটো হৈছে কোচি টাস্কাৰ্ছ কেৰালা যেহেতু বৰ্তমান সময়ছোৱাত আইপিএলত দুটা টিম বহাই 10টা টিম কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে বিসিসিআই সেইদৰে 2010 চন মানতো বিসিসিআই টিম বহোৱাৰ কথা চিন্তা চৰ্চা কৰিছিল আৰু সেইমতে 2011 চনৰ এটা টিম বহাই দিয়া হৈছিল আৰু সেইবাবে কোচি টাস্কাৰ্ছ কেৰালা টিমটোৱে আইপিএলত খেলাৰ সুযোগ লাভ কৰিছিল কিন্তু এই যেটো টিম কোচি টাস্কাৰ্ছ কেৰালা এই টিমটো যিখিনি মানুহে কিনিছিল সেই মানুহখিনিৰ নিজৰ মাজতে কাজিয়া আছিল নিজৰ মাজতে খুৱা কামুৰা আছিল যাৰ বাবে তেওঁলোকে সময়মতে বিসিসিআইক ট্যাক্স পে কৰিব নোৱাৰিলে আৰু বিসিসিআই টিমটো চিৰজীৱনৰ কাৰণে চিৰকালৰ বাবে বন্ধ কৰি থৈ দিলে এইদৰে 2011 চনত অকল এটা সিজন খেলি এই টিমটো আইপিএলৰ ইতিহাসৰ পৰা অজ্ঞাত হৈ যায় নাইকিয়া হৈ পৰে 3 নম্বৰ টিমটো হৈছে পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া যাক সাহাৰা পুনে ৱাৰিয়ৰ্ছ বুলিও কোৱা হয় সাধাৰণতে এই টিমটো সাহাৰা গ্ৰুপে কিনিছিলে সুব্ৰত ৰয়ৰ সাহাৰা গ্ৰুপে এই টিমটো চলাই আছিল সাহাৰাৰ গোটেই মানুহে জমা কৰা টকা খুবা নি তাত গৈ পেলাই সুব্ৰত ৰয় এই টিমটো কিনিছিল আৰু সেইফালে সাহাৰাৰ টকা মাৰি মাৰি সুব্ৰত ৰয় গৈ পেলাই জেলতে সোমাইছিল আৰু এফালে আৰ্থিক সংকট হৈ গৈছিল টিমটোৰ যাৰ বাবে এই টিমটো বন্ধ কৰি দিয়া হয় আৰ্থিক সংকট হল চলাবলৈ টকা পইচা নোহোৱা হল যাৰ বাবে পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া টিমটো বন্ধ কৰি দিয়া হল চিৰকালৰ বাবে 4 নম্বৰ টিমটো হৈছে গুজৰাট লায়ন্স 2015 চনত যেতিয়া বিসিসিআই ফিক্সিংৰ বাবে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ দুটা বেন কৰিছিল 3 বছৰৰ বাবে তেতিয়া গুজৰাট লায়ন্স টিমটোৱে আইপিএলত খেলাৰ সুযোগ লাভ কৰিছিল আৰু যেতিয়াই বেনটো উঠি গ'ল ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ তেতিয়া এই টিমটো আইপিএলৰ পৰা বাহিৰ হৈ গ'ল 5 নম্বৰ টিমটো হৈছে ৰাইজিং পুনে ছুপাৰ জায়ান্টছ যিটোত মহেন্দ্ৰ সিং ধোনী ষ্টিভ স্মিথ ফকনাৰ বেন ষ্টকছ আদিৰ দৰে ডাঙৰ ডাঙৰ তাৰকাই খেলিছিল আৰু এই টিমটোৱেও সেই একেদৰে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ বেনৰ পাছত কেৱল মাত্ৰ কেইবছৰ মানৰ কাৰণেহে আইপিএলত খেলাৰ সুযোগ লাভ কৰিছিল আৰু যেতিয়াই সেই ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ বেন উঠি গ'ল তেতিয়া এই টিম কেইটা আপোনা আপুনি আইপিএলৰ পৰা ওলাই যাবলগীয়া হয় গতিকে এই কেইটাই আছিল সেই 5টা টিম যি কেইটাই আইপিএলত এসময়ত খেলিছিল যদিও বৰ্তমান এই কেইটা সম্পূৰ্ণৰূপে
নোহোৱা হৈ গৈছে এতিয়া আপোনালোকে প্ৰশ্ন সুধিব মোক যে এই টিমকেইটা ভৱিষ্যতে আকৌ ঘূৰি আহিব পাৰে নেকি IPL লৈ নিশ্চিতভাৱে চান্স আছে গোটেইকেইটা নহলেও যিকোনো দুটা টিমে আকৌ যদি মালিকে বিচাৰে যে টিম মালিক এতিয়াও আছে সেই টিম মালিকে যদি বিচাৰে যে IPL লৈ ঘূৰি আহিব বিচাৰো তেন্তে ঘূৰি আহিব পাৰে কেনেদৰে ঘূৰি আহিব পাৰে এতিয়া যেহেতু BCCI IPL ত 10টা টিম কৰাৰ কথা কৈ আছে সেই যেতিয়াই 10টা টিম হ'ব সেই 10টা টিম যদি কৰি দিয়ে BCCI তেতিয়া এই টিমসমূহে এই যিকেইটা বাহিৰ হৈ আছে 5টা টিম এই টিমসমূহে আকৌ বিচাৰিলে বিডিং কৰি IPL ত ঘূৰি আহিব পাৰে IPL ত আকৌ পুনৰ সুসংগঠিত টিম লৈ ঘূৰি আহিব পাৰে যদিহে এই কথাখিনি আপোনালোকে ভাল পালে তেন্তে এটা লাইক কৰিব শ্বেয়াৰ কৰিব বিশেষকৈ সেইখিনি লোকলৈ শ্বেয়াৰ কৰিব যিখিনি লোকে ক্ৰিকেট চাই ভাল পায় ক্ৰিকেটৰ বিষয়ে আলোচনা কৰি ভাল পায় আৰু মই আজিলৈ ইমানতে এই ভিডিঅটো সামৰিলো যদিহে ভিডিঅটো ভাল পালে তেন্তে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব এইবিলাকটো কৰিয়ে দিব আৰু লগতে বেল আইকনটো দবাই দিব তেতিয়ালৈকে